বশিষ্ঠস্থিত বাজপেয়ী ভৱনত সংবাদমেল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল সম্বোধন উপস্থিত এনডিএ মিত্ৰজোঁটৰ প্ৰতিটো দলৰ প্ৰতিনিধি নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত সংবাদমেল আয়োজন কৰে উপস্থিত অজন্তা নেওগ বিজুলী কলিতা মেধি ফণীফুকন চৌধুৰী টংকেশ্বৰ ৰাভা চৰণ বড়ো ৰেখা ৰাণী দাস নীলিমা দেৱী কুইনুচা সকলো আই মাতৃ ৰৈ আছিল নাৰী শক্তিয়ে ন্যায় পাব আমিও ৰৈ আছিলোঁ দুৰ্ভাগ্যজনকভাৱে ইণ্ডি এলায়েন্স ইয়াৰ বিৰোধিতা কৰিলে এই বিধেয়কৰ বিৰোধিতা কৰা মানে নৰেন্দ্ৰ মোদী বিৰোধিতা কৰা নহয় কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ মহিলাৰ উত্তৰ নিবিচাৰে 33% মহিলাৰ সংৰক্ষণ নিবিচাৰে এই বিধেয়ক আমি আনিছিলোঁ দেশৰ সংবিধানৰ 131 সংখ্যক সংশোধনীৰ ওপৰত আমি দুখিত আমি আই মাতৃক কথা দিছিলোঁ আমি এই বিধেয়কৰ সংশোধনী কৰিম বিলখন অনুমোদন নোহোৱাৰ পিছত কংগ্ৰেছৰ যি আনন্দ যেন তেওঁলোকে পাকিস্তানক পৰাজিত কৰি আহিছে সামান্যতম শ্ৰদ্ধা মহিলাৰ প্ৰতি নকৰিলে কংগ্ৰেছ ইণ্ডি এলায়েন্সে কংগ্ৰেছৰ নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতিৰ মুখাখন খুলিবৰ বাবে এই সংবাদমেল আয়োজন কৰা হৈছে দেশৰ হিতৰ বাবে কিবা সিদ্ধান্ত হ'লে কংগ্ৰেছে তাৰ বিৰোধ কৰে তেওঁলোকৰ এয়া অভ্যাসৰ নিচিনা হৈছে আমি আজি খং আৰু ক্ষোভৰে এই সংবাদমেল সম্বোধন কৰিবলগীয়া হৈছে 2029ৰ লোকসভা নিৰ্বাচনৰ সময়ত আই মাতৃৰ 33% আসন আমি সুনিশ্চিত কৰিম মহিলা নাৰী শক্তিৰ বিৰোধী কংগ্ৰেছৰ চৰিত্ৰ কংগ্ৰেছে কেবিনেটৰ অনুমোদন নোহোৱাকৈ জৰুৰীকালীন অৱস্থা আনিব পাৰে কিন্তু নাৰী শক্তি উত্তৰণৰ বিৰোধিতা কৰে কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্স নাৰী সমাজৰ শত্ৰু কংগ্ৰেছে নাৰীৰ বিৰুদ্ধে কৰা চৰম অপমানৰ বিষয়টো আমি দেশৰ চুকে কোণে আগুৱাই লৈ যাম 23 এপ্ৰিলত গুৱাহাটী মহিলা আক্ৰোশ বিশাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু সংবাদমেল সম্বোধন কৰি সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই ধৰণৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হ'ল আৰু বিশেষকৈ সংবাদমেলত কংগ্ৰেছক সমালোচনা কৰা পৰিলক্ষিত হ'ল মতে আমি বিল বা বিধেয়ক আমি পাছ কৰিলোঁ কিন্তু এখন কাৰ্যকৰী কৰা হোৱা নাছিল কাৰণ 23ত আমি এখন ছেপ্টেম্বৰ মাহত পাছ কৰিছোঁ আৰু 24 মে মাহত এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল মাৰ্চ এপ্ৰিলত সেইকাৰণে ইমান কম সময়ৰ ভিতৰত 33% মহিলাৰ সংৰক্ষণ সম্ভৱপৰ নাছিলে কিন্তু আমাৰ সংকল্প আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প আছিল যে যিমান শীঘ্ৰে মহিলা সংৰক্ষণৰ বিধেয়কখন কাৰ্যকৰী কৰিব পৰা যায় সিমানেই আমাৰ নাৰী শক্তিৰ প্ৰতি তেখেতৰ সকলৰ সবলীকৰণ তেখেতসকলৰ মৰ্যাদা আৰু ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতসকলৰ ব্যাপক অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰা যাব আৰু গোটেই কথাখিনি আলোচনা কৰাৰ পিছত যেহেতু আপোনালোক সকলোৱে জানে যে 1971 চনৰ যি সেন্সাস আছিল সেই সেন্সাসৰ আধাৰত 1972 চনত শেষবাৰৰ বাবে ভাৰতবৰ্ষত ডিলিমিটেশ্যন হৈছিল আৰু তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে বা কংগ্ৰেছ চৰকাৰে পৰৱৰ্তী ডিলিমিটেশ্যনৰ বাবে ইয়াক সিল কৰি ৰাখিছিল আৰু তাৰ পিছত কেইবাবাৰো এই ডিলিমিটেশ্যনৰ প্ৰয়াস কৰা হৈছিল কিন্তু এইটো সম্ভৱপৰ হোৱা নাছিল মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আৰু দ্বিতীয় কাৰ্যকাল শেষ কৰাৰ পিছত গোটেই কথাখিনি আমি মহিলা সংৰক্ষণ বিধেয়ক আৰু ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ প্ৰয়াস আৰম্ভ হ'ল আৰু আমি এই প্ৰয়াসৰ অংশস্বৰূপে নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 আমি সদনৰ মজিয়াত উপস্থাপন কৰিলোঁ যোৱা 16, 17 আৰু 18 এপ্ৰিল তাৰিখে কথাটো হ'ল এই মহিলা শক্তিক দেশৰ প্ৰগতিৰ যি আমাৰ যাত্ৰা এই যাত্ৰাটো কেনেদৰে তেওঁলোকৰ শক্তিশালী অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰা যায় আমি যদি 52 চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পৰা চাওঁ তেতিয়াৰ পৰা যদি চাওঁ যে মহিলা বা নাৰী শক্তিৰ সংসদত প্ৰতিনিধিত্ব তেনেই সীমিত আছে
2019 চনত 78 গৰাকী মহিলা সৰ্বাধিক মহিলা দেশৰ সংসদলৈ নিৰ্বাচিত হৈছে 2024 চনত আকৌ 75 গৰাকী মহিলা দেশৰ লোকসভা সাংসদলৈ নিৰ্বাচিত হৈছে অৰ্থাৎ মোদী ডাঙৰীয়াৰ দিনত বিজেপি চৰকাৰৰ দিনতেই সৰ্বাধিক মহিলা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল 10 বছৰীয়া কাৰ্যকালত এই বিধেয়কখন ভাৰতবৰ্ষৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰী গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈ জাত পাত ধৰ্ম সম্প্ৰদায় ঊৰ্ধত গৈ সকলো আই মাতৃ নাৰী শক্তি বাইদেউ ভগিনী সকলোৱে আশাৰে বাট চাই আছে যে এইবাৰ নিশ্চয় নাৰী শক্তিয়ে ন্যায় পাব নাৰী শক্তিয়ে নিজৰ অধিকাৰ পাবলৈ সক্ষম হ'ব আৰু আমিও প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বহু আশা আৰু প্ৰত্যয়েৰে এই বিধেয়কখন সদনত গৃহীত কৰাৰ বাবে সদনত উপস্থাপন কৰিছিল দুৰ্ভাগ্যবশতঃ এই বিধেয়কখনৰ লগত অন্য কিছু টেকনিক্যাল বিষয় প্ৰাধান্য দি কংগ্ৰেছ টিএমচি সমাজবাদী পাৰ্টি ডিএমকে বা যদি আমি ক'বলৈ যাওঁ সমগ্ৰ ইণ্ডি এলায়েন্স এই বিধেয়কখনৰ বিৰোধিতা কৰিলে